কি খবৰ ৰমেশ? ঠিকে আছো। মহেশ ককাইদেউ, ইমানবোৰ গাখীৰৰ কেন? গাখীৰৰ উৎপাদনটো বহুত ধুনীয়া। আপোনাৰ ওচৰত কিমান জন্তু আছে? 25টা গাখীৰ দিয়া জন্তু আৰু সিহঁতৰ পোৱালি। আপোনাৰ সকলোবোৰ জীৱ জন্তুৱে গাখীৰ দি আছে? নহয়, 25ৰ ভিতৰত 5টা জন্তু 8 মাহৰ গৰ্ভৱতী হয়। মহেশ ককাইদেউ, আপুনি কিনো ইমান বেলেগ কৰিছে যে ইমান গাখীৰ উৎপাদন হৈছে? আপোনাৰ জন্তুবোৰক কি খুৱায়? কেনেকৈ কৰে এইবোৰ? আমাৰ ইয়াততো 2-3টা কেনতকৈ বেছি উৎপাদন নহয়। চোৱা সুৰেশ, পশুপালন আমাৰ দায়িত্ব হয়। যদি ইয়াক ভালদৰে বুজি লোৱা হয় তেন্তে তুমিও মোৰ দৰে বেছি গাখীৰ ল'ব পাৰিবা। সঁচাকৈ? আহা বুজাই দিওঁ। মই 5টা জন্তুক লৈ এই ডেইৰীখন আৰম্ভ কৰিছিলোঁ আৰু আজি এই সকলো তোমালোকৰ সন্মুখত আছে। এইটোতো সঁচাকৈ বহুত ভাল কথা। এয়া আপুনি কেনেকৈ কৰিলে মহেশ ককাইদেউ? ইয়াৰ পিছত থকা ৰহস্য আমাকো কওক। আৰে ভাই, এনেকুৱা কোনো ৰহস্য বা গোপন কথা নাইকিয়া। সহজ সৰল এটা উপায় আছে আৰু অলপ মনোযোগেৰে শুনা কেইটামান কথা আছে। এনেকুৱা কি কথা ককাইদেউ? আৰে ভাই, এইটোৰ কাৰণে তুমি প্ৰথমে ফাৰ্মৰ অৰ্থনীতিৰ বিষয়ে বুজি ল'ব লাগিব আৰু ই কেনেদৰে কাম কৰে। অৰ্থনীতি? এইটো কি হয়? ফাৰ্ম অৰ্থনীতি মানে হৈছে ফাৰ্মত লাগি থকা পইচাৰ গণিত। গণিত? ইয়াৰ 2টা প্ৰধান ভাগ আছে যিয়ে ডেইৰী ব্যৱসায়ত লাভ বা লোকচান নিৰ্ধাৰণ কৰে। প্ৰথমটো হৈছে খৰচ আৰু দ্বিতীয়টো হৈছে উপাৰ্জন। হয় নেকি? ধৰি লোৱা, প্ৰতিদিনে 15 লিটাৰ গাখীৰ দিয়া 10জনী গায়ৰ এখন ডেইৰী ফাৰ্ম আছে। ডেইৰী ব্যৱসায়ত প্ৰতিমাহে এই 10জনী গায়ৰ প্ৰতিপালন আৰু ফাৰ্মত হ'বলগীয়া খৰচ, যেনে গাইৰ দানা পানীৰ খৰচ, দানা, শুকান খেৰ, সেউজীয়া ঘাঁহ, বিজুলী, পানী আৰু পশু চিকিৎসাৰ খৰচ, হাজিৰা আৰু অন্য খৰচ, এইবোৰ সকলো ফাৰ্মত হোৱা খৰচ হয়। এতিয়া আমি কথা পাতিম গাখীৰৰ পৰা হোৱা উপাৰ্জনৰ বিষয়ে। ডেইৰী ফাৰ্মত উপাৰ্জনৰ মূল উৎস হৈছে গাখীৰ উৎপাদন আৰু নতুনকৈ জন্ম হোৱা চেউৰী বা দমৰা। সাধাৰণতে এজনী গায়ে প্ৰতি বছৰে এটা পোৱালি আৰু গড়ে 305 দিন গাখীৰ দিয়ে। 10জনী গাই পূৰণ 15 লিটাৰ গাখীৰ পূৰণ 305 দিন। এই হিচাপত প্ৰতি বছৰে 45,750 লিটাৰ গাখীৰ পোৱা যায় আৰু 10টা পোৱালি। এইটোতো বহুত লাভজনক যেন লাগিছে। কিন্তু এইটো তেতিয়াহে সম্ভৱ হয় যেতিয়া গাখীৰৰ উৎপাদন গোটেই বছৰ সামান্য মাত্ৰাত পোৱা যায়। আৰু সেইটো কেনেকৈ পাম? এইটো তেতিয়াহে সম্ভৱ যেতিয়া সকলো পশুৰে প্ৰজনন দৰ ভাল হয় আৰু প্ৰত্যেক বছৰে এবাৰকৈ পোৱালি জগায়। পশুবোৰ বাজি হোৱা আৰু তাৰ বাবে কম গাখীৰ উৎপাদন হোৱাৰ কাৰণে বেয়া প্ৰজনন দৰ। ফাৰ্মৰ পশুবোৰৰ প্ৰজনন দৰ ভাল নহয়, তেতিয়া পোৱালি দিয়াৰ পিছত সিহঁতি 3 মাহৰ ভিতৰত গৰ্ভধাৰণ নকৰে। তেতিয়া সিহঁতৰ শুষ্ক অৱস্থা বাঢ়ি যায়, যাৰ কাৰণে সেই পশুটোৰ বাৰ্ষিক উৎপাদন কমি যোৱা হয়। সাধাৰণতে এটা পশুৱে প্ৰতি বছৰে এটা পোৱালি আৰু গড়ে 305 দিন গাখীৰ দিয়ে। কিন্তু প্ৰজনন দৰ বেয়া হ'লে আৰু মাত্ৰ 2 মাহ গৰ্ভধাৰণত দেৰি হ'লে বা শুষ্ক অৱস্থাৰ বঢ়াৰ বাবে প্ৰতি বছৰে আমাৰ 9,000 লিটাৰ গাখীৰৰ ওচৰা ওচৰি লোকচান হয় আৰু গাখীৰৰ লগতে গাইৰ পোৱালিটোৰো লোকচান হয়। পশুসমূহৰ বাজি অৱস্থাৰ বাবে এই ডেইৰী ব্যৱসায়ত লাভ কম আৰু লোকচান অধিক হয়। তেন্তে ইয়াৰ উপায় কি? মিনফা গোল্ড। মিনফা গোল্ডৰ নিয়মীয়া খোৰাকে ডেইৰী পশুবোৰৰ উন্নত প্ৰজনন ক্ষমতা আৰু গাখীৰৰ গুণগত মান লগতে উৎপাদন বৃদ্ধি কৰে। সুৰেশ, মই সদায় এইটো কথাত গুৰুত্ব দিওঁ যে মোৰ পশুবোৰে গোটেই বছৰ উচ্চ গুণগত খোৰাক, মিনাৰেলছ আৰু ছাপ্লিমেণ্টৰ সৈতে পাই থাকে, কাৰণ ডেইৰী পশুসমূহৰ মাজত মিনাৰেলছৰ পৰিমাণ কমি যোৱাৰ সম্ভাৱনা বেছি থাকে আৰু এই মিনাৰেলছ ছাপ্লিমেণ্টে পশুবোৰৰ প্ৰজনন আৰু গাখীৰ উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। সেইবাবে মই মোৰ পশুবোৰক গোটেই বছৰ মিনফা গোল্ডৰ খোৰাক দিওঁ। মিনফা গোল্ডত এক আধুনিক চিলেশ্যন টেকনিক MMHৰ ব্যৱহাৰ কৰা হৈছে, যিয়ে পশুবোৰৰ আন্তঃনলীবোৰত মিনাৰেলছৰ অৱশোষণ অধিক কৰায়। মিনফা গোল্ডৰ কোকো ভেনিলা ফ্লেভাৰটো পশুবোৰে বহুত ভাল পায়। সেইকাৰণে পশুবোৰে মিনফা গোল্ড তুৰন্তে আৰু গোটেইখিনি খাই পেলায়। মিনফা গোল্ডত উপস্থিত ভিটামিনছ আৰু মিনাৰেলছ ৰাষ্ট্ৰীয় নিৰীক্ষৰ অনুসাৰে হয়। নিয়মিতভাৱে পশুবোৰক মিনফা গোল্ড খোৱালে পোষণ সম্বন্ধীয় বাজি অৱস্থাৰ সম্ভাৱনা কমি যায় আৰু গাখীৰো সৰ্বোত্তম গুণৰ আৰু অধিক মাত্ৰাত পোৱা যায়। মিনফা গোল্ডৰ নিয়মীয়া খোৰাকে এইটো সুনিশ্চিত কৰে যে ডেইৰী ফাৰ্মত প্ৰত্যেক বছৰে গাইৰ পৰা এজনী চেউৰী বা দমৰা আৰু গাখীৰো পাই থকা হয়। মহেশ ককাইদেউ, ফাৰ্মৰ অৰ্থনীতি আৰু পশুৰ ওপৰত থকা আমাৰ দায়িত্ব আমি ভালকৈ বুজি লৈছোঁ।
আজিৰ পৰা আমিও আমাৰ জীৱ-জন্তুক মিনফা গ'ল্ড খুৱাবলৈ আৰম্ভ কৰিম আৰু নিজৰ ডেইৰী ফাৰ্মৰ পৰা লাভ অৰ্জন কৰিম। আৰু ডেইৰী ফাৰ্মত লাভ উপাৰ্জন কৰক।